দেউতা জুবিনদাৰ সমাধিক্ষেত্ৰ ক'ত হোৱা বিচাৰ আছে আৰু মই যোৰহাটত নে সোণাপুৰত গুৱাহাটীত ক'ত হ'লে বেছি ভাল হয়? চাহ বাবা, আমি কোনো দিন আমি সৰ্বসাধাৰণ মানুহে আমাৰ যোৰহাটত কোনো দিন যাব নোৱাৰোঁ। আমি জুবিনৰ সমাধি চাব বা মানে কোনো দিন দেখা পাব নাই। আমি টকা পইচাৰ অভাৱত হওক হেৰি হওক কোনো দিন যাব পৰা নাই। আমি ল'ৰা ছোৱালী এনে সৰ্বসাধাৰণ মানুহ আমি গুৱাহাটীত হ'লে বছৰ দিনত একবাৰ হ'লেও যাওঁ। যাই পেলাই আমি জুবিনৰ সমাধিত মানে চাব পাৰিম বা দেখিব পাৰিম, যেনেকৈ ভূপেন হাজৰিকাৰ দেখিছোঁ। কিন্তু যোৰহাটত কোনো জীৱনত আমিতো যাব নোৱাৰোঁ। গতিকে সৰ্বসাধাৰণৰ কথা চিন্তা কৰি গুৱাহাটীতে জুবিনৰ শেষকৃত্য মানে সোণাপুৰত কৰাৰ কাৰণে আমি সৰ্বসাধাৰণ ৰাইজে একদম হেৰি কৰিছোঁ। জুবিন মোৰ সৰু ভাইৰ দৰে, ল'ৰাৰ দৰে। মোৰ 55 বছৰ হৈছে, জুবিনৰ হৈছে 52 বছৰ। আজি অতক দিনেই আজি 35 বছৰে জুবিনে যিমান কাম কৰিলে নিজৰ মানে অসম দেশৰ কাৰণে, ভাৰতবৰ্ষৰ কাৰণে, আৰু যদি তেওঁ অন্ততঃ 20 বছৰ 30 বছৰ থাকিলেহেঁতেন 3 কাম কৰিব পাৰিলেহেঁতেন। গতিকে বিশেষ নকওঁ, এইখিনি কৈয়ে মই আজি বহুত শকত ভাঙি পৰিছোঁ। আজি 3-4 দিনে টোপনি নাই, হেৰি নাই, কিমান দুখ পাইছোঁ। নিজৰ ঘৰৰ মানুহ মৰাৰ নিচিনাই দুখ পাইছোঁ। গতিকে সমাধিটো গুৱাহাটীতে হওক, আমাৰ সৰ্বসাধাৰণ ৰাইজৰ কাৰণে মানে চিন্তা কৰক।